আজিৰ দিনত আমাৰ জিলাখনত আমাৰ PHE আৰু PNRD ডিপাৰ্টমেণ্টে মিলি কিছুমান সলিড ৱেষ্ট মেনেজমেণ্ট এছেট বনাইছিলে তাতে হৈছে আমাৰ চেন্ট্ৰেল মেটেৰিয়েল কালেকশ্যন ফেচিলিটি বনাইছিলে আৰু গাঁৱতো ৱাৰ্ডে কালেকশ্যন ফেচিলিটি বনাইছে কিন্তু সলিড ৱেষ্ট মেনেজমেণ্ট আৰু যি জাবৰৰ এইটো গোটেই বস্তুটো আছে খালি আমি এছেটটো বনালে নহ'ব এছেটটো ফাংচনেল কৰিব লাগিব কি কোনোবাই যাব লাগিব সেই কালেকশ্যন ফেচিলিটিৰ পৰা উঠাব লাগিব আৰু চেন্ট্ৰেল কালেকশ্যন ফেচিলিটি টানিব লাগিব তাৰ পিছত এইবোৰ যে জাবৰখিনি হৈছে বায়'ডিগ্ৰেডেবল জাবৰ আছে ডিগ্ৰেডেবল জাবৰ আছে তাৰ জাবৰখিনি কিবা মেনেজমেণ্ট কৰিব লাগিব সেই বস্তুটোৱে আমি নিজৰ জিলাত ফাংচনেল কৰিছোঁ আমি এজন NGOৰ সহায়ত আমি এই গোটেই ষ্ট্ৰাকচাৰটো বনাইছোঁ এইটো এনেকুৱা হ'ব যে মানুহখিনিয়ে যাব হাউচ টু হাউচ ডোৰ টু ডোৰ কালেকশ্যন কৰিব আৰু আপোনালোকৰ যোগেৰ মাধ্যমেৰে মই আমাৰ ফুলেৰচৰ GP যিহেতু ইয়াতে ষ্টাৰ্ট হৈছে ফুলেৰচৰ GP আৰু চাউথ চালমাৰা ৰাইজক মই আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে যেতিয়া জাবৰটো ঘৰত আপোনালোকে পেলায় ক'ৰবাততো পেলায় তেতিয়া ঘৰটো আমাৰ চাফ চিকুণ থাকিব কিছুমানে পিছত পেলায় ঘৰৰ পিছফালে পেলাই দিয়ে কিছুমানে কোনোবা দেখে কি য'ত ট্ৰেডিশ্যনেলি পেলাই আছে মাৰ্কেট এৰিয়া তাতে পেলায় কিন্তু আমাৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট থাকিব কি আপোনালোকে জাবৰটো য'তে ত'তে নেপেলায় আপোনালোকে নিজৰ ঘৰতে কালেক্ট কৰি থ'ব আমাৰ সলিড ৱেষ্ট মেনেজমেণ্ট টিম কালেকশ্যনৰ চাফাই কৰ্মচাৰীসকল আছে তেওঁলোক আপোনাৰ ঘৰত যাব আৰু ঘৰত গৈ তাতে 6-5টা কেটেগৰী আছে আমি জাষ্ট এইটো বিচাৰোঁ কি আমাৰ ৰাইজে বায়'ডিগ্ৰেডেবল আৰু নন বায়'ডিগ্ৰেডেবল ৱেষ্টটো বেলেগ কৰি থয় বাকী কাম তেওঁলোকেও কৰি ল'ব বায়'ডিগ্ৰেডেবল ৱেষ্ট এইটো হয় যি আমাৰ ৱেষ্টটো পচি যায় যেনেকৈ আমাৰ ভেজিটেবল বা চব্জিৰ যোন কিচেন ৱেষ্ট থাকে সেইবোৰ থাকে পাৰ্টছ থাকে সেইবোৰ ৱেষ্ট থাকে সেইবোৰ যোনখিনি পচি যায় আৰু এগ্ৰিকালচাৰ ফিল্ডৰ ৱেষ্ট নন বায়'ডিগ্ৰেডেবল ৱেষ্ট এইখিনি হয় যোনটো আমাৰ নপচে যেনেকৈ আমাৰ চিপছৰ পেকেট আমাৰ বিস্কুটৰ পেকেট পানীৰ বটল গ্লাছেছ মেটেল আমাৰ মোবাইল চাৰ্জাৰ ৱেষ্ট তো সেইখিনি হৈছে নন বায়'ডিগ্ৰেডেবল ৱেষ্ট আমাৰ ৰিকুৱেষ্ট এইটোৱে থাকিব যে এই দুইটা ৱেষ্ট আপুনি বেলেগ বেলেগ কৰি থওক আৰু ঘৰৰ পৰা কালেকশ্যন কৰিব আৰু এই ইনিচিয়েটিভেৰে আমি চেষ্টা কৰি আছোঁ যে আমাৰ চাউথ চালমাৰাটো আমি চাফ চিকুণ বনাওঁ আৰু এটা যে আমাৰ ইনিচিয়েটিভ আছে চাফা চালমাৰা যেটা আমাৰ চালমাৰা পৰিৱেশটো ধুনীয়া আৰু চাফ চিকুণ কৰিবলৈ সেইটোৰে ইনিচিয়েটিভ আজি আৰম্ভ হৈছে ফুলেৰচৰ GP পৰা দেখা গৈছে পঞ্চায়তে জাবৰ মানে গোট কৰাৰ কাৰণে যিবিলাক মানে ব্যৱস্থা লৈছিল ঘৰ নিৰ্মাণ কৰিছিল ভাঙি গৈছে বা নষ্ট হৈ গৈছে সেইখিনি যদি ভাঙি গৈছে আমি আকৌ ৰিপেয়াৰ কৰিম আমাৰ এইটো ডিষ্ট্ৰিক্টৰ এইটো বহুত প্ৰাইমেৰী ইনিচিয়েটিভ হয় কি আমাৰ জিলাখন বা আমাৰ পৰিৱেশখন চাফ চিকুণ কৰা যিহেতু এতিয়া আসাম গভৰ্ণমেণ্টেও মানে আমাক এনেকুৱা এটা ইনিচিয়েটিভ বনাই দিছে কি আমি PHE আৰু PNRDৰ যোগেদি সলিড ৱেষ্ট মেনেজমেণ্ট লিকুইড মেনেজমেণ্ট কৰি আছোঁ আমি চেষ্টা কৰিম যে যিমান ষ্ট্ৰাকচাৰখিনি হৈছে যদি ভাঙি গৈছে আমি ৰিপেয়াৰৰ ব্যৱস্থা কৰিম আৰু সেইটো ফাংচনেল বনাম আজিতো ফুলেৰচৰ GPতে আৰম্ভ হৈছে আমি নেক্সট ফেজ ৱাইজ কৰি থাকিম নেক্সট আমাৰ টাৰ্গেট আছে মানকাচাৰ GP বিকজ মানকাচাৰ GP হৈছে আমাৰ আটাইতকৈ ডাঙৰ এটা GP আৰু তাতে চবতছে বেছি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টো আছে আৰু তাতে ৱেষ্ট জেনেৰেশ্যনো বহুত বেছি হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত